নমস্কাৰ, মই কবিতা। মই আপোনালোক সকলোকে মোৰ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু মই আজি আপোনাৰ এই বনাব লৈছোঁ ইয়াত দুৰুং শাক। এইবিলাক হৈছে বতৰৰ শাক। আপোনাৰ বতৰৰ শাক এইবিলাক মানে এবাৰ হ'লে খাব লাগে। প্ৰথমে শাকটো আপোনাৰ বাছি কিনে ধুই কিনে কাটি ল'ম। মানে গেছত নবহোৱাতে দি দিছোঁ কেঁচা তেলটো। আপোনাৰ এই আলুখিনি কাটি থৈছিলোঁ মই সৰু সৰুকৈ, আলুখিনি দি দিম। আলুখিনি দি আপোনাৰ এতিয়া গেছত বহাই দি মই এইখিনি ভাজি ল'ম। হালধি নিমখ দি দিম। নিমখটো প্ৰথমতে অকণমান দিছোঁ, পিছত লাগিলে দিম। হালধিও অকণমান দি দিছোঁ। আপোনাৰ ইয়াতে ইচ্ছা কৰিলে এতিয়া মানে জলকীয়া দিব পাৰি, কিন্তু মই জলকীয়াটো এতিয়া নিদিওঁ। শাক যেতিয়া দিম তেতিয়া দি দিম জলকীয়াৰ লগত। এইখিনি এতিয়া গেছটো জ্বলাই বহাই দিছোঁ। এইখিনি ভাজি ল'ম আগতে। এনে আপোনাৰ দুৰুং শাকটো খাব অলপমান তিতা হয়, কিন্তু এনেকৈ আলুটো ভাজি মানে অকণমান আলুটো ভাজি এনেকৈ আলু দিলে মানে তিতাটো ইমান নালাগে। নহ'লেতো দুৰুং শাকটো অকলে খালেতো আৰু বহুত বেছিয়ে তিতা লাগে। এইবিলাক দুৰুং শাক এইবিলাক হৈছে আপোনাৰ জংঘলী শাক। এইবিলাক আপোনাৰ মানে কি মই জানাত তেনেকৈ মানে হেৰি যেনে ধৰক পালেং শাক বা লাই শাক এইবিলাক মানে মানুহে ৰুই কিনে হেৰি কৰে। এইটো আপোনাৰ দুৰুং শাকটো আপোনাৰ জংঘলী মানে নিজে হোৱা, যেনেকুৱা ঢেকীয়া তেনেকুৱা আৰু। ঢাকনিখন মাৰি কিনে আলুখিনি সিজিব দিম। এতিয়া গেছটো কমাই থৈ দিম। এই দুৰুং শাকখিনি আপোনাৰ বাছি কিনে প্ৰথমতে ধুই লৈছোঁ। ধুই কিনে সৰু সৰুকৈ কাটি লৈছোঁ এইখিনি। এই শাকটো আপোনাৰ অকণমান খাৰ দি কিনে সৰু মাছ চাছ দি সেনেকৈও জাল দি খাব পাৰি। মই বাৰু আজি এনেই বাৰু আলুৰ লগতে ভাজি থৈছোঁ, কিন্তু তেনেকৈ খাৰ দি কিনে আপোনাৰ সৰু মাছ চাছ জাল দিলেও সেনেকৈও ভাল লাগে খাই। এইফালে আপোনাৰ আলুখিনি সিজিব দিয়ে মানে আপুনি পিঁয়াজ জলকীয়া এইখিনিও কাটিও ল'ব পাৰিব, আৰু নহ'লে বা আগতেও কাটি ল'ব পাৰিব, কথা নাই যদি সময় হয়। চাব পাৰে আলুখিনি সিজিছে। এতিয়া জলকীয়া পিঁয়াজখিনি এইখিনি দি দিছোঁ। এইখিনি অকণমান ভজা হোৱাৰ পিছত শাকখিনি দি দিছোঁ। এতিয়া এইখিনি ঢাকনি মাৰি কিনে সিজিব দিম। মই পিঁয়াজটো প্ৰথমে দিয়া নাই, দেখিছে আলুটো দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে প্ৰথমতে পিঁয়াজ জলকীয়া এইবিলাক দি আলুটো তেনেকৈও ভাজি ল'ব পাৰে। সেইটো নিজৰ ইচ্ছাৰ কথা। তেনেকৈও দিব পাৰে, এনেকৈও দিব পাৰে। একো মানে এনেকৈ দিলেও একো নুগোন্ধায়। নহয় যে বোলে পিঁয়াজৰ কিবা গোন্ধ ওলাব বুলি, একো নুগোন্ধায়। এনেকৈ দিলেও ভালেই লাগে খাই। কিন্তু এতিয়া অকণমান মানে ইয়াত পানী থাকিব দিব নোৱাৰিব। মানে বস্তুটো সিজাৰ পিছত অলপ পানীটো যাতে কমি যায় সেইটো চাব। পানীটো থাকিলে অলপ তিতাল ভাৱ থাকিব পাৰে, কিন্তু একদম মানে শুকানো কৰি নিদিওঁ। চাব ৰ'ব শেষলৈকে। এয়া আলুখিনিতো আগতে সিজিছে, গতিকে শাকখিনি অকণমান সিজিলে হ'ল আৰু। এই আলুখিনি অকণমান ভাঙি ভাঙি দিছোঁ। ভাঙি মানে কি নিজে ভঙা যায়েই আপোনাৰ, যেতিয়া এনেকৈ অলপ লৰাই থকা যায়, লৰালে অলপ ভঙা যায়েই তেনেকৈ। গোন্ধটো ধুনীয়া ওলাইছে। আপোনালোকে তেলত নহৰু দি কিনে তেনেকৈও ভাজি খাব পাৰে বা পিঁয়াজ দি তেনেকৈও খাব পাৰে। মইতো বাৰু নহৰু দিয়া নাই, আজি পিঁয়াজে দিছোঁ, পিঁয়াজ আৰু জলকীয়া। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। আৰু যিসকলে চাই আছে তেখেতসকলকতো মই মানে কি ক'ম, ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব।